নমস্কাৰ। এই কাপোৰ কেইযোৰ আপোনালোকে বহুতে আমাক ৰিষ্টক কৰিবলৈ কৈছিলে একমাত্ৰ কাপোৰৰ কোৱালিটিৰ কাৰণে। ৰিষ্টকটো হৈ গৈছিলে কেইটামান কালাৰ, কিন্তু ষ্টকটো দোকানত যোৱাই নাই। ঘৰত আছে যিহেতু ভাবিলোঁ আপোনালোকক ভিডিঅ' কৰি দেখাই দিওঁ। কালাৰ অপশ্যনছ মানে মেইন হৈছে কাপোৰৰ কোৱালিটি। এই কাপোৰযোৰ মাৰ্চাৰাইজ কটনৰে হয়, কিন্তু এই কাপোৰযোৰ মাৰ্চাৰাইজ কটনতকৈ অলপ বেলেগ। বহুতেই এইটোক গেছ মাৰ্চাৰাইজ কটন বুলিও কয়, বহুতে উৰিয়ান মাৰ্চাৰাইজ কটন বুলিও কয়। যিয়ে হওক, কাপোৰযোৰ পিন্ধিবলৈ কিন্তু বহুত বেছি আৰামদায়ক। কেইটামান কালাৰে এভেইলেবল হৈছে, যেনেকৈ ৰেডত চাওক, তিনিযোৰ, কিন্তু ইযোৰত ৰেডত আৰু আছে। ইযোৰত হৈছে ব্লু কালাৰ পাৰি, ইযোৰত হৈছে গ্ৰীণ কালাৰৰ পাৰি, আৰু ইযোৰত হৈছে মুগা কালাৰৰ পাৰি। আৰু এইযোৰ ৰেড আছে, ইয়াতে দুটা পাৰি মিক্সড আছে, ৰেড আৰু গ্ৰীণ। চ' ৰেডত আপোনালোকে অপশ্যনছ পাই আছে, বাকী আৰু তিনিটা কালাৰ আপোনালোকে পাই আছে। মই এযোৰকে মেলি দেখাওঁ। ৰেডৰ অৱশ্যে মই এটা যোৰাই মেলি দেখাম, বাকীটো আপোনালোকে ছেইমে পাব। যদি পচন্দ হয় বুকিং কৰক। মইতো ক'ম, যোনে এই কাপোৰটো পিন্ধা নাই এবাৰ পিন্ধি চাওক। এই গৰমত এই কাপোৰটো পিন্ধিবলৈ এবাৰ যদি আপোনালোকে পিন্ধে, আপোনালোকে এই কাপোৰযোৰ আকৌ ল'ব, মই গেৰেণ্টি। ইমানেই ধুনীয়া ইয়াৰ ফিনিচিং। গোটেই কাপোৰযোৰতে আপোনাৰ মাল্টি কালাৰ সূতাৰ ৱাৰ্ক কৰা আছে, গ্ৰীণ, ব্লু আৰু লাইট মুগা কালাৰৰ। এইখন থাকিব তলৰ পাৰিটো, খুব এচটাকে পাৰি দিয়া নাই, একদম চিম্পল এটা পাৰি দিয়া হৈছে, তাৰ ওপৰত তিনিটা লাইন বুটা। এইখন থাকিব ছাইড বৰ্ডাৰ আৰু ব্লাউজ পিচ। ছাইড পাৰিকেইটা পাতলকে, ব্লাউজৰ পাৰিটো অলপ ডাঙৰকে, মানে দুটা পাৰি। এইখন থাকিব চাদৰখন। কালাৰটো ৰেড কালাৰ হ'লেও চকুত লগা ৰঙাটো নহয়, একদম মিঠা এটা ৰঙা কালাৰ। আঁচলত আহিব এই ডাঙৰ বুটাটো, আকৌ বডিত কিন্তু এই সৰু সৰু বুটাটো আহিব। কাপোৰৰ প্ৰাইজো মই মেনশ্যন কৰি দিম, যিহেতু এই কাপোৰৰ কোৱালিটি বহুত ভাল, একদম পিয়ৰ কটন টাইপৰ দেখিবলৈ। কিন্তু এই কাপোৰযোৰ পিন্ধিলে এটা শ্বাইন থাকিব, আৰু এজ ইট ইজ থাকিব কাপোৰযোৰ ধোৱাৰ পিছতো। খুবেই ধুনীয়া এইযোৰ কাপোৰ। আপোনালোকে বুকিং কৰিব পাৰিব। এই কাপোৰযোৰ আজি 1850 অফাৰ প্ৰাইজত 1850 টকাত বুকিং কৰিব পাৰিব। বিউটিফুল এটা যোৰা। এইযোৰৰ পাৰিকেইটা কিন্তু গ্ৰীণ আহিব। এতিয়া আপোনালোকে যদি এইযোৰ বুকিং কৰি নাপায়, এইযোৰ লৈ ল'ব কোনোবাই। আছে ইয়াতে ব্লু হ'ব পাৰিটো। হয়, গোটেইকেইটা পাৰি ব্লু থাকিব। আৰু এযোৰ দেখাইছিলোঁ, ইয়াতে পাৰিটো মুগা কালাৰৰ থাকিব। আপোনালোকে ফটো চালে মই ফটোও দি দিম। আৰু এইযোৰৰ পাৰিটো মই এবাৰ চেক কৰিলোঁ, এইযোৰত পাৰিটো হয় ডাবল পাৰি থাকিব। গ্ৰীণ আৰু ছাইড পাৰিকেইটা গ্ৰীণ আছে, ব্লাউজৰ পাৰিটো গ্ৰীণ এণ্ড ব্লু মিক্সড মীনা আছে। আৰু বাকী কিন্তু ডিজাইন চব একেই হ'ব। এই ৰেড বাদে আৰু কি কালাৰ আহিছে আপোনালোকক দেখাই দিওঁ। এযোৰ লেভেণ্ডাৰ টাইপৰ, এইযোৰতো বহুত ধুনীয়া ডুৱেল টন। এই ছেইম ডিজাইনত কিন্তু আমাৰ নুনি কটনো এভেইলেবল হৈছে, ষ্টক আহিছে। নুনি কটনৰ নতুন ষ্টক চব দোকানত আছে, ভিডিঅ' পাব অতি সোনকালে। আৰু এইযোৰ হৈছে, মই ক'লোঁ যে আপোনালোকে গেছ মাৰ্চাৰাইজ কটন বুলিও ক'ব পাৰে, উৰিয়ান মাৰ্চাৰাইজ কটন বুলিও ক'ব পাৰে। কাপোৰযোৰ খুবেই ধুনীয়া, এই মাৰ্চাৰাইজ সূতাটো খুবেই ধুনীয়া। ডুৱেল টোন আছে, লেভেণ্ডাৰৰ ওপৰত ৰাণী কালাৰ বৈছে। এই কালাৰ কম্বিনেশ্যনটো এইটো হৈছে, একদম ইজিলি পাৰ্টিত পিন্ধিব পাৰিব আপোনালোকে। কাপোৰযোৰৰ শ্বাইনটো চাইছে, একজেক্ট ছেইম শ্বাইন পাব যেতিয়া হাতত পাব। দিছ ইজ দ্য পিচ। মীনা বুটাৰ ওপৰত থাকিব, গোল গোল বুটাৰ ভিতৰত মীনা কৰা, পিংক, চি গ্ৰীণ আৰু চিলভাৰ গুণাৰ ৱাৰ্ক কৰা হৈছে। মেখেলাখনো অলপ মেলি দেখাই দিওঁ। ছেইম ডিজাইনতে মেখেলাখন আহিব। ৰিষ্টক আৰু হ'ব, ইয়াৰ ষ্টক ৰেডি হৈ আছে। কালাৰ বহুত বেছি নহ'ব। এইখন থাকিব আপোনাৰ, কাৰণ সূতা চব কালাৰত পোৱা নাযায় এই কোৱালিটিৰ। এইখন আহিব ছাইড বৰ্ডাৰ, ব্লাউজ পিচ। ইয়াৰ আৰু এটা ডাৰ্ক কিবা কালাৰ এটা ৰেডি হৈ আছে। এতিয়া প্ৰাইচ থাকিব 1850, 1850 টকা অফাৰ প্ৰাইজত। এতিয়াই বুকিং কৰি লওক, হয়তো পূজাৰ সময়ত বা আকৌ বিহুৰ সময়ত যদি এইটো ষ্টক ৰেডি হয়, তেতিয়া আকৌ কিন্তু দামটো বহুত বেছি বাঢ়ি যাব। এই কাপোৰযোৰ এবাৰ একদম বডি হাগিং, খুবেই চিম্পল, খুবেই চোভাৰ, দেখিবলৈ চিল্কৰ নিচিনা লাগি আছে, একদম পিয়ৰ কটন হয়। 1850 টকা দাম। এই ছেইম ডিজাইনত আৰু দুটা কালাৰ পাব। দিছ ইজ পিংকিছ ৰেড, অলপ পিংক আৰু ৰেড এটা মিক্সড কালাৰ। এই কালাৰটো আপোনালোকে বহুতেই ভাল পায়। হয়তো দীঘল সূতাটো ৰঙা হ'ব, নহ'লে বাণীটো ৰঙা হ'ব। বাণীটো পিংক আৰু দীঘটো ৰঙা। দিছ ইজ দ্য পিচ। ৰেডৰ ওপৰত য়েল্লো, চি গ্ৰীণ আৰু চিলভাৰ গুণাৰ সূতাৰে কাম কৰা হৈছে কাপোৰযোৰত। লগতে আহিব এইকেইটা য়েল্লো কালাৰ ছাইড বৰ্ডাৰ, ব্লাউজ পিচ। 1850 এট দ্য ছেইম প্ৰাইচ। ইউ কেন বুক দিছ ওৱান অলছ'। গোটেই বডিত থাকিব সৰু সৰু বুটা দিয়া, আৰু বুটাৰ ভিতৰতে মীনা কৰা থাকিব। ডুৱেল টোনটো এতিয়া হয়তো ধৰিব পাৰিছে আপোনালোকে। দিছ ইজ দ্য পিচ, 1850।
এবাৰ পিন্ধিলে কাপোৰযোৰ ভাল লাগি যাব আপোনালোকৰ, একদম মনত বহি যাব। নামটো মনত ৰাখিব আকৌ যদি কেতিয়াবা লয়। উৰিয়ান কটন, মাৰ্চাৰাইজ কটন বা গেছ মাৰ্চাৰাইজ কটন বুলিও কয় এই সূতাটোকে। আৰু সূতাৰ ওপৰতে কাপোৰৰো নামকৰণ হৈছে। প্ৰাইচ থাকিব 1850, 1850 টকা। লাষ্ট আৰু এটা কালাৰ অপশ্যনছ আছে। এইযোৰো ছেকেণ্ড যে মই কালাৰটো দেখাইছোঁ তেনেকুৱাই, বাট কম্বিনেশ্যনটো বেলেগ। ইয়াতে আছে ডাৰ্ক ব্লু, য়েল্লো আৰু চিলভাৰ গুণাৰ ৱৰ্ক কৰা। লগতে এইখন আহিব মেখেলাখন, ছেইম একজেক্ট ছেইম শ্বাইন থাকিব। এইকেইটা আহিব ছাইড বৰ্ডাৰ, ব্লাউজ পিচ, স্লিভছত এটা পাৰি আহিব। 1850 ইজ দ্য প্ৰাইচ। আৰু লগতে থাকিব এইখন চাদৰ। 1850 টকাত বুকিং কৰি লওক সোনকালে, বহুত ভাল প্ৰাইজত দিছোঁ আৰু কাপোৰৰ কোৱালিটি খুব ধুনীয়া। আপোনালোকে যেতিয়া পিন্ধিব নাভাবিব যে কটন কেঁচা পাটৰ কাপোৰ পিন্ধিছোঁ, এনেকুৱা ফিনিচিং আহিব। আৰু একদম নতুন ষ্টকৰ হয়, এইকাৰণে আৰু বেছি ভাল পাব। পচন্দ হয় যদি ওপৰত দিয়া আছে আমাৰ হোৱাটছএপ নম্বৰ, তাতে গৈ বুকিং কৰক। আৰু নেক্সট ভিডিঅ'ৰ কাৰণে আমাৰ পেজটো ফ'ল' কৰি লওক। অতি সোনকালে লগ পাম নতুন ভিডিঅ' লৈ। থেংক ইউ।